বৰ্তমান এমাজনৰ পৰা পাৰ্চেল এটা আহিছে। এইটো মই আনবক্সিং কৰিম, তাৰপিছত আপোনালোকক দেখুৱাম। মই আনবক্সিং যে কৰিম বুলি ক'লোঁ, কাৰণটো হৈ গ'ল যে এমাজনৰ পৰা মই মানে দুদিনমানৰ আগত আপোনাৰ ঝাৰু দুটা মই অৰ্ডাৰ দিছিলোঁ। ঝাৰু দুটা অৰ্ডাৰ দিওঁতে কি হ'ল, এটা ঝাৰু নাই। এতিয়া মই ভাবিছোঁ ঝাৰু মাৰিবলৈ মানুহৰ মানে ঝাৰুটো যে মাৰিবলৈ এই নাই দিয়া, সেইটোৱে মই আচৰিত পালোঁ। কিন্তু বস্তুবিলাক কি হৈছে এমাজনৰ, কিছুমান বস্তু হয়তো ক'ত কেনেকৈ ধৰণৰ সিহঁতৰ ফালৰ পৰা পঠিয়াই নেকি নাজানো, কিন্তু ইয়াত অহাৰ পিছত এটা বস্তু থাকিব, এটা বস্তু নাথাকে। সেই বস্তুটো আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে। কিন্তু এতিয়া বৰ্তমান মই ফ্লিপকাৰ্টৰ ছাৰ্ভিচটো ভাল পাই আছোঁ, কিন্তু এতিয়া এমাজনৰ মই কোন বেয়া কোন ভাল সেইবোৰ মই ক'বলৈ নাই যোৱা। তো এমাজনৰ বস্তুটো কি হ'ল, যিকোনো বস্তু আহিলে মানে এটা বস্তু থাকি আহে। সেই বস্তুটোৰ কাৰণে মানে এমাজনক মই অনুৰোধ কৰিছোঁ যে ভালদৰে বস্তুবিলাক পঠিয়া, মানে কাষ্টমাৰ ছেটিছফাই হওক, সেইটো বস্তুটো লাগে। তো আপোনালোকক মই আনবক্সিং কেলৈ কৰিবলৈ বিচাৰিছিলোঁ, সেইটো কথা জানিলে যে কেনেবাকৈ যদি ইয়াত বস্তুটো নাথাকে তেতিয়া আপোনালোকে ডাইৰেক্ট গম পাব। তেতিয়া থাকিলেতো বহুত ভাল কথা। মই অৰ্ডাৰ দিছিলোঁ এইটো কাৰণে, এই চাব, এই আপোনাৰ এইটো মাইক্ৰ'মেক্স টিভি, একদম বহুত আগৰ পুৰণা টিভি। তো ইয়াৰ মাইক্ৰ'মেক্সটো জানেই আপোনাৰ পুৰণা টিভি হ'ব, ইয়াৰ 32 ইঞ্চৰ হয়। তো এইটো মই কি কৰিম, আপোনাৰ এতিয়া এমাজন ফায়াৰ ষ্টিক বুলি কৈ মই এটা অৰ্ডাৰ দিছোঁ। তো মই এই পুৰণা টিভিটো মই এণ্ড্ৰইড কৰিব গৈ আছোঁ, কাৰণ এই বস্তুটো মই ৰাউটাৰ এটা লগাইছোঁ নেটৰ কাৰণে। তো ইউটিউব চাব পাৰিম মই ইয়াত, নেটফ্লিক্স যিকোনো হওক সেইখিনি বস্তু মই ইয়াত চাব পাৰিম। তো সেইটো কাৰণে আহক মই এইটো আনবক্সিং কৰোঁ, আৰু প্লাছ এই ভিতৰত কি কি আছে গোটেইখিনি আপোনালোকক দেখুৱাম, তাৰপিছত ফিটিং কৰি দেখুৱাম, আৰু কেনেকৈ ধৰণৰ ছেটিংটো কৰিব লাগিব সেইটোও দেখুৱাম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে এনেকৈ কাটিব লাগিব মানে বস্তুটো ন। আনবক্সিংটো কৰি দিছোঁ, আপোনালোকে চাওক কেনেকুৱা ধৰণৰ আহিছে বস্তুটো, কি ধৰণৰ আহিছে। এইটো এমাজন ফায়াৰ ষ্টিক। ইয়াত কোনোবা খোলা আছিলে নেকি, চিলটো চাব লাগিব। কোনোবা কাটিছিলে, হয়তো কোনোবা খোলা চাগে, হ'ব পাৰে। তো একো নাই, কোনো কথা নাই, মই চাম ভিতৰত কেনেকুৱা ধৰণৰ আছে। তো ইয়াৰ দামটো হৈ গ'ল 4,999 টকা, মানে 5,000 টকা। একদম নতুন আহিছে এইটো আপোনাৰ থাৰ্ড জেনেৰেশ্যন। 3,399 টকা লৈছে, মেনুফেকচাৰিং 21ত। মানে কি হ'ল, এইটো নতুন আহিছে ফায়াৰ ষ্টিক, নতুন একদম। আপোনাৰ ৰিম'টটো অলপ নতুন আহিছে। এইবিলাক মই এইখিনি আপোনাক দেখুৱাই আছোঁ। এইটো পেকেট এনেকৈ আহিছে, এখন হেল্ল' এনেকৈ এইবোৰ ইউজাৰ গাইড, এইখন পঢ়ি ল'ব লাগিব পাছত মই লগোৱা সময়ত টিভিত। তাৰপিছত এইটো হৈ গ'ল আপোনাৰ মেইন বস্তুটো, ডিভাইচটো। এনেকৈ ধৰণৰ পেকিং, ভাল চিল, ধুনীয়া আহিছে পেকিং, গুড। ইয়াত কেবুল আহিছে, ঠিকে আছে। কেবুলৰ কি কেবুল, মাইক্ৰ' USB হয়, ঠিকে আছে, বঢ়িয়া। নেক্সট হৈ গ'ল আপোনাৰ ৰিম'টো মোটামুটি বঢ়িয়া আহিছে, চিল আছে, ধুনীয়া। ইয়াত চব প্ৰাইম ভিডিঅ', নেটফ্লিক্স, এইবোৰ এপছ, এমাজন মিউজিক, এইবোৰ এলেক্সা ভইচ কণ্ট্ৰল কিবা এনেকুৱা হ'ব নেকি, সেইটো মই নাজানিছোঁ। তাৰপিছত এইটো কি, এইটো কানেক্টাৰ। এইটো বেলেগ, আপোনালোকে বেলেগ ভিডিঅ'ত কিন্তু ভালদৰে বুজাই দিব, মইতো ইমান ভালদৰে নাজানো, আজি প্ৰথম খুলিছোঁ যে। তো ইয়াত এইটো HDMI পৰ্ট হয়তো, HDMIটো টিভিৰ লগত, এইটো এয়াৰ কানেকশ্যন, এইটো ইয়াত হ'ব নেকি সম্ভৱ, মই চাম এইবোৰ বস্তুটো সেইখিনি। তাৰপিছত আৰু কি দিয়ে, কিবা এটা খলং কৰিছে, ইয়াত কিবা আছে। এইটো হৈ গ'ল আপোনাৰ এডাপ্টাৰ এটা দিছে। তাৰপিছত বেটেৰী দুটা দিছে। এমাজন লিখা আছে, বঢ়িয়া। বস্তুটো ভাল আহিছে, কিন্তু আপোনালোকে সাৱধান হ'ব। কিবা বস্তু এটাত যদি ল'বলৈ সময়ত, মই এইটো কাৰণে এইটো আনবক্সিং কৰিলোঁ। মোৰ ঝাৰু দুটা মই ধোকা খালোঁ, মানে ঝাৰু খাইছোঁ আৰু অন্যান্য খাইছোঁ, কিন্তু মই ভিডিঅ' কৰি দিয়া নাই। কিন্তু আজি মই ভিডিঅ' কৰি এইটো কাৰণে দিছোঁ, যাতে মানে আপোনালোকে চকুৰ আগত চাওক। এই বস্তুটো সৰু সুৰা দাম নহয় ন, আপোনাৰ হৈ গ'ল এইটো 3,000 কিমান টকা দাম। তো 3,400 টকা, এটকা কম। তো সেইটো কাৰণে তো আহক তেনে আমি টিভিলৈ যাওঁ। অলপ টিভি ওচৰলৈ যাওঁ। এইটো লগাই দিম এতিয়া।
ইয়াত এনেকৈ লগাই দিব HDMI লিখা আছে নে HDMI to 1 লগাই দিব এনেকৈ কৰি কিনে এইটো লাগি গ'ল লাগি যোৱাৰ পিছত ইয়াত দেখিছে মাইক্ৰ' USB এই মাইক্ৰ' USB কি কৰিব এই বস্তু লগাই দিব তাৰপিছত এডপ্টাৰটো লগাই দিব এনেকৈ কৰি কিনে ইয়াত লগাই দিব প্ৰথম এনেকৈ ধৰণৰ আহিলে টুট মাৰি আছে কানেক্ট হ'বলৈ চেষ্টা কৰি আছে টু ষ্টাৰ্ট লেংগুৱেজ আহিছে ইণ্ডিয়া ইংলিছ য়েছ ক্লিক কৰিলোঁ চাৰ্চ ফৰ নেটৱৰ্ক এইটো নেটৱৰ্কটো ইয়াত আছে নেটৱৰ্কটো চাৰ্চ কৰিছে ইয়াৰ নেটৱৰ্কটোৰ নাম দিছোঁ মই দুলেজান অপ্টিকেল একচুৱেলি মোৰ এখন দোকান আছে দুলেজান অপ্টিকেল তো সেইটো কাৰণে মই দুলেজান অপ্টিকেল বুলি দি দিছোঁ দুলেজান অপ্টিকেল মই ক্লিক কৰি দিলোঁ ইয়াত কৈছে যে এণ্টাৰ ইয়ৰ পাছৱৰ্ড দুলেজান অপ্টিকেল মই পাছৱৰ্ডটো ভৰাই দিছোঁ ভৰাই দিয়াৰ পিছত মই কানেক্ট কৰি দিলোঁ কানেক্টিং টু দুলেজান অপ্টিকেল কানেকশ্যন ছাকচেছফুল হৈ গ'ল দেখিছেনে কানেকশ্যন ছাকচেছফুল ইয়াৰ পিছত ফায়াৰ টিভি চেকিং ফৰ আপডেট ল'ব আপডেট এতিয়া বৰ্তমান কি হ'ল মই ভিডিঅ' কৰি থকা অৱস্থাত বৰষুণ আহি গ'ল বৰষুণ দিয়াৰ কাৰণে অকণমান মোক টিঙৰ ঘৰ যে অকণমান চাউণ্ডটো অলপ প্ৰব্লেম পাব পাৰে তো সেইটো কাৰণে বেয়া নাপাব লেটেষ্ট ছফ্টৱেৰ ডাউনলোডিং হৈছে এইটো ডাউনলোড হৈছে অকণমান মই স্কিপ কৰিব লাগিব ৰিষ্টাৰ্ট ফিউ ছেকেণ্ড হা ষ্টাৰ্ট হৈ যাব এইটো অলপ পিছত এইটো হৈছে পাৱাৰ অফ হৈ গ'ল ৰিষ্টাৰ্ট হৈছে মানে কেবল এইটো আনপ্লাগ কৰিব নাই কোৱা ইনষ্টল হৈ আছে অট'মেটিক এই নেট পাই আছে নেটৰ পৰা বস্তুটো হৈছে এতিয়া যাৰ ঘৰত নেট নাথাকিব সেইটোৰ পৰা হটস্পটেদি কৰিব লাগিব অলপ নতুন কৰিবলৈ মন যায় যিহেতু তো সেইটো কাৰণে নতুন কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে নতুন কৰক আৰু মজা লওক এনেই 20,000 টকা দি খৰচা কৰাতকৈ 3,399 টকা আপোনালোকে ইউজ কৰক আৰু নতুনকৈ এণ্ড্ৰইড টিভি বুলি কৈ কিনে চাওক আৰু পুৰণা টিভিটোকে নতুনকৈ চাওক আৰু হয়নে তো সেইটো অট'মেটিক বন্ধ হৈ গ'ল তাৰপিছত ফায়াৰ টিভি আহি গ'ল এইটো আপডেট হোৱাৰ পিছত এইটো আহিলে এইটো সময় কিমান সময় ল'ব সেইটো মই কিন্তু খাটাং ক'ব পৰা নাই এতিয়া বৰ্তমান আহি গ'ল বঢ়িয়া ৱাও কিবা ভাল লাগিছে মানে এণ্ড্ৰইড লাগি গৈছে পুৰণা মাল একদম নতুন মাল কৰিলোঁ কেনেকৈ হ'ব বাৰু আহি গ'ল চেকিং ফৰ আপডেট পূৰা আপডেট লৈ আছে মানে নতুন হৈছে ন বস্তুবিলাক নতুন আপডেট লৈ আছে নতুন কি হৈছে এতিয়া ফায়াৰ ষ্টিকৰ নতুন আপডেট কি আহে বা কেনেকুৱা ধৰণৰ এইবিলাক লৈ আছে ডাউনলোডিং দ্য লেটেষ্ট ছফ্টৱেৰ আকৌ আহিলে এইবাৰ আজি অন হ'ব নহ'ব ভগৱান জানিব কিন্তু অন কৰিবই লাগিব আজি মুঠতে আপোনালোকক দেখুৱাব লাগিব ফিনিচিং আপডেট এতিয়া কিবা এটা হ'ব পাৰে দেই কি আহিলে এতিয়া বঢ়িয়া একাউণ্ট চাইন ইন কৰি দিছোঁ এই 3টা লাষ্ট টেপিব কৈছে ইয়াত 3টা লাষ্ট দেখাইছে ইয়াত 3টা লাষ্ট মই টেপি দিলোঁ মোৰ মেইল আইডিটো খুজিছে ঠিক আছে মই মেইল আইডিটো দি দিছোঁ ছাকচেছফুল ৰেজিষ্টাৰ চাই লওক আহি গ'ল ৱেলকাম ৰিপুঞ্জ গগৈ মোৰ নামটো আহি গ'ল ইয়াত দিছ এমাজন ফায়াৰ ষ্টিক উইল বি ৰেজিষ্টাৰ্ড টু ইউৰ কাম চেঞ্জ একাউণ্ট নে কণ্টিনিউ মই কণ্টিনিউ কৰিব বিচাৰিছোঁ মই কণ্টিনিউ কৰি দিলোঁ এমাজনত ছেভ কৰিব লাগিব নি ৱাইফাই পাছৱৰ্ডটো সেইটো কথা সুধিছে মই য়েছ কৰি দিলোঁ চেকিং ফৰ বেকআপছ ৰিম'টটো লক কৰিম বুলি ভাবিলে লক কৰিব পাৰিব পাছৱৰ্ড দিব লাগিব বা নকৰিবও পাৰে আপোনাৰ ইচ্ছা টু মাৰিলোঁ টু ইয়াত সুধিছে মোক টিভিটো কি টিভি বৰ দুখৰ কথা মাইক্ৰ'মেক্সটো ওলাব নলাব ভগৱান জানিব মাইক্ৰ'মেক্সটো আছেনে নাই বাৰু ইয়াত বৰ দুখৰ কথা হ'ব কিন্তু নহ'লে বৰ লজ্জাজনক কথা হ'ব সেইটো বহুত তলত মানে হ'ব বাৰু মাইক্ৰ'মেক্স আহি গ'ল ফায়াৰ টিভি ৰিম'ট ইজ ছাকচেছফুলি ছেট আপ অ'কে চেভাৰ লোডিং হৈ গৈছে এইটো কণ্টিনিউ কৰি দিয়াৰ পিছতে চুজ এপ কৰি দিব লাগিব এপ টেপি দিয়াৰ লগে লগে আহি গ'লে নেটফ্লিক্স ইউটিউব ভোট এয়াৰটেল এক্সট্ৰিম তাৰপিছত NDTV কিবাকিবি ঢেৰ ইউটিউব কিডছ এইবিলাকে ঢেৰ আছে কিবাকিবি আপোনালোকে চাব পাৰিব মই বেক কৰিছোঁ ন' থেংকছ কৰি দিছোঁ বৰ্তমান লেটাৰ সেইটো পিছত দেখা যাব অ'কে তাৰপিছত কি আহিব অলপ স্পীড কৰিব লাগিব আপোনালোকৰ সময় নাই যে ৰিপুঞ্জ গগৈ অ'কে
অ'কে কৰি দিলোঁ মই আহি গ'ল এই বস্তুটো এণ্ড্ৰইড কিবা এটা কি ওলাই চাওঁ আৰু টেপি দিলোঁ ইউটিউব মই বেছিটো দেখাব নোৱাৰিম কপিৰাইট লাগি যাব গেট ফ্ৰী ডাউনলোড কৰিব লাগিব অঁ ইয়াত পাছৱৰ্ড বিচাৰিছে পাছৱৰ্ডটো মই দি থৈছিলোঁ অ'কে ডাউনলোডিং হৈছে আৰু ইউটিউব আহি গ'ল কি চাব আপোনালোকে ইউটিউবত গান চাব কি চাব গোটেইখিনি আহি গ'ল ইউটিউব ওলোৱাৰ পিছত কি কৰিব আপোনালোকে চাৰ্চ কৰি লিখি দিব ৰিপুঞ্জয় গগৈ তাৰপিছত চাৰ্চ বটনটো টেপি দিব ইয়াত দেখিছেনে এইটো মোৰ ভিডিঅ' এইবিলাক মোৰ ভিডিঅ' আপোনালোকে ইয়াৰ পৰা ভিডিঅ' মোক চাই থাকিব আৰু ধুনীয়াকৈ দেই ইয়াত চাব ৰিপুঞ্জয় গগৈ সোমাই দিব এনেকৈ সোমাই দিব ৰিপুঞ্জয় গগৈ ভিডিঅ' চব চাই থাকিব পাৰিব এতিয়া ৰিপুঞ্জয় গগৈ ড্ৰ'ন শ্বৰ্টছ এবাৰ গোটেইখিনি চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি বেছিকৈ ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো টেপি দিব এই ছাবস্ক্ৰাইবটো টেপি দিব টেককৈ টেপি দিব মানে মোবাইলত অ'কে বাই বাই